নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই মীন ৰাশিৰ জাতক জাতিকাসকলৰ মাজত। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো শুভ ফল প্ৰদান হ'ব, ব্যৱসায়সকলৰ কাৰণে শুভ হ'ব, আৰু যদি বিবাহ মাংগলিক কাৰ্য কৰিব বিচাৰিছে তো এই মাহটো তেওঁলোকৰ কাৰণে খুব শুভ মাহ হ'ব, কাৰণ বিবাহৰ ক্ষেত্ৰত মই দেখিছোঁ এই মাহটো খুবেই বেছি ভাল হ'ব আপোনালোকৰ কাৰণে। কিন্তু শনি চাৰে চাতি চলি থকাত আপোনালোকৰ মাজত এটা মনৰ বিভ্ৰান্তি হোৱা দেখা যায়, মনত অশান্তি অহা দেখা যায়। তো সেইটোৰ কাৰণে পাৰিলে আপোনালোকে এবাৰ কালী মন্দিৰ দৰ্শন কৰিব, শনি মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে আপোনালোকৰ মনত যি বিভ্ৰান্তি থাকিব বা মনৰ অশান্তি থাকিব বা দুখ কষ্ট থাকিব, সেই দুখ কষ্টবিলাক আঁতৰিব আৰু আপোনালোকৰ শুভ ফল এটা প্ৰদান হ'ব। ধন্যবাদ।